ইমান হাঁহি হাঁহি গৈ আছোঁ এনেকুৱা হ'ব বুলি সপোনতো ভবা নাছিলোঁ দেই মানে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিলে গম পাব কি হ'ল ন ল'ৰাটোক ভেকচিন দিবলৈ আনিছিলোঁ 4.5 বছৰ যিটো ভেকচিন আছে সেইটো ভেকচিন আৰু এনেদৰে নানীয়েক আৰু নানাইকো আহিছিলে যিহেতু নানীয়েক নানাইক আমাৰ ঘৰলৈ যাব মানে মাক মাতিছিলোঁ মই যিহেতু মিস্ত্ৰী বহুত লাগি আছে মাকো মাতিছিলোঁ সেইপিনে আকৌ নানীয়েক নানাইক আমি গোটেইকেইটা বহি আছিলোঁ এইপিনে মানুহজনে পানী বটল আনিবলৈ গ'ল গাড়ীৰ পৰা এনেদৰে অলপ টাইম বহি আছিলোঁ বহি থাকোঁতে এনেদৰে জাৰিতে বমি কৰি দিলে নহয় ৰখি থাকোঁতেই তাৰপিছতে ছাৰে ভেকচিনে নিদিলে মানে ঘপককৈ কি হৈ গ'ল নাজানো ল'ৰাটো গেছ হৈ গ'ল নে নাজানো মানে একদম বমি কৰি দিলে তাৰপিছতে আহি লৈ পেলাই তালৈ মেডিচিন লোৱা হ'ল তাৰপিছতে আকৌ নানীয়েকে নাতিনীয়েকলৈ কিবা কিবি বজাৰ কৰি আছে আৰু মানে কিবা লৈ আছে আৰু যিহেতু আমি বহুত সোনকালে আহিছিলোঁ গম পাই ডক্টৰৰ ওচৰত আহিলে ভেকচিন দিবলৈ হওক বহুত লাইন পাতিবলৈ লাগে আৰু সিপিনে সি শুই গ'ল তাক এইবিলাক একো বস্তু খাবলৈ দিয়া নাই যিহেতু গেছ হৈ পেলাই তাৰ বমি হৈ গৈছে আৰু মা আৰু মই খাই আছোঁ কাৰণ ইমান ভোক লাগিছিলে আৰু সেইপিনে নানাইকে দেখিছে নহয় কিমান মৰম চাওকচোন নানাইকে কোচত লৈ আছে কেনেদৰে সি টোপনি গ'ল আৰু বেয়াও লাগি আছিলে সি একো খাব পৰা নাই তাৰ উপৰিও আমাৰ যিহেতু ভোক লাগিলে সেই বুলিহে আমি খালোঁ নহ'লে খোৱা আৰু এইটো অৱস্থাত খোৱা কথাই নাছিলে আৰু ঘৰ পাওঁতেও বহুত ৰাতি হৈ গ'ল সেই বুলি খোৱা হ'ল আৰু এনেদৰে মানে মনটো বহুত বেয়া লাগিলে আৰু পিছদিনাখন সেয়া আমাৰ বৌজনী আহিলে আৰু ছোৱালীজনীয়ে বহুত ধুনীয়া নাচে আমাৰ লাইনাইটো নাচেই লগতে দুইজনীকে এপাক নাচিবলৈ দিলোঁ কিন্তু জাৰিদৰ ভাল হ'ল দেই মানে সুস্থ হ'ল আৰু বমি কৰিলে তাৰ গেছটো ওলাই গ'ল আৰু সিহঁতে এনেদৰে ডেন্স কৰিলে আৰু কিমান ধুনীয়া নাচিছে দেখিছে নহয় দুইজনীয়ে আৰু দিনটো এনেদৰে গ'ল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিহেতু কপিৰাইট লাগি যাব মই সেইকাৰণে মিউজিক দিয়া নাই আৰু বেক চাইডে